দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান বাকী আৰু দেখিবলৈ পোৱা গৈছে যে মধ্য অসমৰ নামনি অসমত এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আচলতে প্ৰচাৰ অভিযান অব্যাহত আছে। মই বৰ্তমান উপস্থিত আছো দেওধৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰণফুলি আদৰ্শ গাঁৱত আৰু আমি তাত পৰিৱেশ দেখুৱাইছো যিগৰাকী পাখিমৰীয়া জামুগুৰিৰ জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী আচলতে যি অৰ্ণৱ দাস আছে, অৰ্ণৱ দাসৰ যি প্ৰচাৰ অভিযান এই প্ৰচাৰ যি ৰেলী আচলতে ৰেলী উলিয়াইছে আৰু সেই ৰেলীত উপস্থিত আছে নগাঁও সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মা আৰু ৰহা সমষ্টি বিধায়ক শশীকান্ত দাস। আমি সেই পৰিৱেশ দেখুৱাইছো এক আচলতে বিশাল ৰেলীৰে তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে। আজি দেখিবলৈ পোৱা গৈছে আমি প্ৰতিনিধি দৰ্শকসকলক পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছো যে শতাধিক আচলতে সমৰ্থকক লগত লৈ এইদৰে আচলতে প্ৰচাৰ অভিযান চলাইছে। এতিয়া আমি বিধায়কগৰাকীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। নগাঁও বিধায়কগৰাকী সমাগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে আচলতে বিশাল ৰেলীৰে প্ৰচাৰ অভিযান চলিছে অৰ্ণৱ দাসৰ সমৰ্থনত। কি ক'ব? খুব ভাল লাগিছে, দেখা পাইছে আচলতে এইখিনি ঠাই আগৰ নগাঁও সদৰ সমষ্টি আছিলে, ৰাইজৰ এতিয়া সদায় ভাল আৰু আমি দেখা পাই আছো যি ধৰণে খোৱা সময়ত অহা সমষ্টিৰ বিধায়কগৰাকীও আছে। আমি অহা সমষ্টিৰ বিধায়কগৰাকীৰ কথা পাতিম। কেনেধৰণে চলিছে প্ৰচাৰ অভিযান? অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ গ্ৰাম্যাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ বাবে যি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আজি তাৰে বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় হোৱাটো নিশ্চিত। আজি এই সমদলে আজি দেওধৰত অনুষ্ঠিত হোৱা এই সমদলে আজি তাৰে ইংগিত বহন কৰিছে। নিশ্চয়কৈ প্ৰাৰ্থীগৰাকী আছে, আমি প্ৰাৰ্থীগৰাকীৰ কাষলৈ যাম। কেনেধৰণৰ প্ৰচাৰ হৈছে, কেনেধৰণৰ আশা আকাংক্ষা এতিয়া দেখা পাইছে? আমি স্থানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া সমাজত উপস্থিত আছে, ৰহাৰ বিধায়ক শশীকান্ত ডাঙৰীয়া উপস্থিত আছে আৰু আজি উপস্থিত ৰাইজ যেনেকৈ ওলাই আহিছে বিজেপি ভাল পাই আজি ওলাই আহিছে আৰু এই প্ৰমাণ কৰিছে যে আজি বিজেপি জিলা পৰিষদ বা প্ৰত্যেকটো চিট জয়ী নিশ্চিত।